নীলৱ গোস্বামী মেমৰিয়েল আণ্ডাৰ 17 ফুটবল টুৰ্ণামেণ্ট আমাৰ গুৱাহাটী টাউন ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছে। এইখন 3 দিনৰ খেল হ'ব। আজি 21 তাৰিখৰ পৰা 23 তাৰিখলৈকে অনুষ্ঠিত হ'ব। ইয়াতে 9টা টিমে পাৰ্টিচিপেট কৰিছে আৰু বহুতো একাডেমি আৰু ধৰক আজি আমাৰ গুৱাহাটী টাউন ক্লাবৰ আৰু নাৰেংগী এফচিৰ মাজত আজি অনুষ্ঠিত হ'ব খেলখন। প্ৰাইজ মানি হিচাপে কি আছে? প্ৰাইজ মানিটো এতিয়ালৈকে তেওঁলোকে মানে প্ৰাইজ মানিটো যিহেতু আছে মানে এতিয়া কিমান এমাউণ্টৰ সেইটো মই ইমান ভালকৈ ক'ব নোৱাৰিম এতিয়া। সো আৰু আজি ওপেনিং হল খেলখনৰ অনুষ্ঠিত হোৱা যে অনুষ্ঠানত মুখ্য অতিথি হিচাপে কোন আছে? আজি আমাৰ মাজত আছিলে আমাৰ গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ CEO মুনিন নবী ডাঙৰীয়া আৰু লগতে আমাৰ নাছিৰ গুল খান, তেখেত হ'ল গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ স্পৰ্টছ ক্ৰিকেট ছেক্ৰেটাৰী। আৰু ইয়াৰ মাজত আমাৰ বিশিষ্ট আমাৰ ক্লাবৰ মেম্বাৰসকল মানে ৱৰ্কিং প্ৰেছিডেণ্ট মুকুল গগৈ আৰু তন্ময় মহন্ত কৰি লৈ গোটেই আমাৰ ক্লাবৰ মেম্বাৰসকল ইয়াতে উপস্থিত আছিলে। এই খেলখন এইকাৰণে আৰম্ভ কৰিছোঁ যে তেখেতৰ খেলৰ লগত সৰুৰ পৰা জড়িত আছিল। গুৱাহাটী টাউন ক্লাবত পথত ট্ৰেইনিং আৰম্ভ কৰিছিল একাডেমিত, তাৰপিছত বাইচিং ভুটীয়া একাডেমিটো গ'ল, তাতেও ট্ৰেইনিং ল'লে। এই খেলখন এইকাৰণেই পাতিছোঁ ইয়াৰ পৰা যেন ল'ৰা ওলাই খেলিব এটা ভাল জেগা পায়, তাৰ পৰা ল'ৰাখিনি আমি গ্ৰ' কৰি ইয়াৰ পৰা অলপ চিলেকশ্যনো হ'ব ল'ৰা। চাম যিখিনি ল'ৰা ভাল পাৰফৰ্মেঞ্চ কৰে কিজানি আমি তেখেতসকলক সুবিধা অলপ দিব পাৰোঁ খেলাৰ কাৰণে। বহুত দুখীয়া ঘৰৰ ল'ৰা আছে যিয়ে ফুটবল খেলে, সেইটো উদ্দেশ্যৰে খেলখন আৰু তেখেতৰ নামটো খেলৰ লগত জড়িত থাকে, সেইটো কাৰণে পাতিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।